পোর্টেলত দিছে বা কাগজ কলমে আছে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অকল পোর্টেল আৰু কাগজ কলমৰ ওপৰত ভৰসা কৰি থাকিব নালাগে প্ৰেক্টিক্যালি মানুহে পানী পাই আছে না নাই তাৰ প্ৰতি লক্ষ্য কৰিব লাগে মোৰ সমষ্টিত মাননীয় অধ্যক্ষ মহোদয় 167 স্কিম স্যাংশন আছিল তাৰে 115 কমপ্লিট দেখাইছে 115টা কমপ্লিট হৈছে এতিয়া আপোনাৰ 52 কমপ্লিট হোৱা নাই ইনকমপ্লিট হৈ আছে মন্ত্ৰী মহোদয়ৰ প্ৰতি প্ৰশ্ন থাকিল যে 52 বহুত সংখ্যা এতিয়াও ইনকমপ্লিট হৈ আছে এইখিনি অতি সোনকালে কমপ্লিট কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু যি 115 কমপ্লিট হোৱা বুলি কৈছে এইখিনি কাগজে কলমেহে হৈছে মন্ত্ৰী মহোদয়ক মই এইটো দায়িত্ব সহকাৰে ক'ব পাৰো আৰু যিমান সংখ্যাত মানুহক দিছে পানী পাই আছে মানুহে পানী পাই থকা নাই বহুত সমস্যা হৈছে আৰু সমস্যাটো নতুন নতুন ক্ৰিয়েট হৈ আছে জলমিত্ৰসকলে আন্দোলন কৰি আছে পইচা বঢ়াব লাগে তাৰ প্ৰতি গুৰুত্ব দিব লাগে গতিকে মানুহক পানী দিব বিচাৰিলে জলমিত্ৰসকলক সুবিধাৰ লগে লগে পানী পাই আছে না নাই খবৰখিনি নিয়মিতভাৱে ৰাখিব লাগে আৰু যিখিনি পেপাৰত দিছে ঠিক তেনেকৈ নহয় তাৰ এক্সাম্পল লিভিং এক্সাম্পল দিছো মোৰ কলগাছিয়াত দুটা স্কিম দিছে মোৰ নিজৰ ঘৰৰ কাষেদি পানী নাই মোৰ ঘৰৰ সন্মুখত যি পাইপ এবছৰ আগত বহাইছে তাত কিন্তু এতিয়া মোৰ গাঁৱৰ মানুহখিনি পানী পাই থকা নাই মই কলগাছিয়াৰে ল'ৰা গতিকে এটো এটা বুজিব পাৰে যে বাকি জায়গাবিলাকত কেনেকুৱা হৈ আছে হয় কিছুমানে পাই আছে পানী মই কোৱা নাই যে একেবাৰে পোৱা নাই কিন্তু পেপাৰে আৰু পোৰ্টেলে দিয়াৰ দৰে নহয় গতিকে এইখিনি বাস্তৱত যাতে মানুহ পায় কিমান দিনৰ ভিতৰত সব যিখিনি 115 কমপ্লিট দেখাইছে এইখিনি মানুহ পানী পাব এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় তেখেতৰ সমষ্টিত যিখিনি 115টা আঁচনি কমপ্লিট হৈছে তাৰ তথ্য যদি আপুনি বিচাৰে মই আমাৰ আইএমএছত ইমানলৈকে আছে যে আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম অকল মই সংখ্যা কোৱা নাই মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো এটা তাত যদি পোৱা নাই আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ মই ইমিডিয়েটলি কামটো কৰিব আপুনি স্পেচিফিক ক'ব লাগিব বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব মোক 115টাত আমাৰ স্কিমত পানী গৈ আছে তাত আপুনি তথ্য সহকাৰে মোক দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই থৈছে ইমানজনে পোৱা নাই মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে আপুনি নামটো চেক কৰি লওক যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম কথাটো হ'ল যে অসমৰ এতিয়া 27000 স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰো এটা চোৱাৰ দায়িত্বটো আপোনালোকে অকমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছো আপোনালোকে চাই মোক কৈ দিয়ক যে এইটোত চলি থকা নাই দ্বিতীয় কথাটো এইটোৱে যে জলমিত্ৰসকলৰ কত এনেকুৱা নহয় 2-4 জন মানুহ মাজে মাজে আহে ইয়াতে এটা প্ৰদৰ্শনী কৰিব খোজে কিন্তু অসমৰ জলমিত্ৰই সুন্দৰভাৱে কাম কৰি আছে গতিকে জলমিত্ৰসকলক আন্দোলন কৰি আছে বুলি উচতাই নিদিব আমাৰ সমষ্টিবিলাকত আমাৰ অঞ্চলবিলাকত কোনো জলমিত্ৰই কোনো আন্দোলন নকৰে সুন্দৰভাৱে কাম কৰি আছে নিশ্চয়কৈ তেওঁলোকৰ এই কথাটো মই কওঁ যে তেখেতসকলৰ 6500 টকাটো কেনেকৈ বঢ়াব পাৰি অন্যান্য তেওঁলোকৰ কিবা সিকিউৰিটি ব্যৱস্থা কৰিব পাৰি নেকি যে তেওঁলোকৰ হঠাৎ ঢুকাই গ'লে কি সুবিধা দিব পাৰি ইনস্যুৰেন্সৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি এই ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকৰ লগত মই পাতি আছো কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে তেওঁলোকক উচতাই আছে আন্দোলন কৰক এইটো নহ'ব নহয় আন্দোলন তেওঁলোকক চাওক যিসকলে বছৰ ধৰি দৰমহা নাপাইছিল তেওঁলোকে প্ৰতিটো মাহৰ 10 তাৰিখে দৰমহা থকা হোৱা নাই মানুহৰ সমস্যাৰ কথা যদি প্ৰতিনিধি হিচাপে ইয়াতে আমি আনো আমাক আপুনি বেলেম দিব নোৱাৰে ইলজাম দিব নোৱাৰে যে আমি উচতাই আছো আপোনালোকৰ জিলাৰ পৰা আন্দোলন কৰিব আহিছে গোটেই অসমৰ পৰা আহিছে মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই গতিকে সেইটো কথা নহয় আন্দোলনকাৰী সমস্যাৰ কথা আমি উত্থাপন কৰিম গতিকে তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমাধান কৰাৰো আমি চেষ্টা কৰিম তাৰ কাৰণে আমাৰ দৃষ্টি আছে কিন্তু এইটো ক'ব নালাগে যে ৰেগুলাৰলি পাই থকাৰ পিছত আমি অকণমান তেওঁলোকক সমস্যাবিলাক চাব বিচাৰিছো হয় আমি অস্বীকাৰ কাৰণে সমস্যা নহয় বুলি Question over. Honorable Speaker, sir.